হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি অতিকৈ গুৰুত্বপূৰ্ণ কথা এটা আলোচনা কৰিব ওলাইছোঁ। গ্ৰেড 3 বেচেলৰ ডিগ্ৰী আৰু ড্ৰাইভাৰ পোষ্টৰ জড়িত এই নটিচখন আমাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন বৰ্ডৰ পৰা আহিছে। ইয়াত লিখা আছে যে দিছ ইজ ফৰ ইনফৰ্মেশ্যন অফ অল দ্য কেণ্ডিডেট হু হেভ এপিয়াৰ্ড ইন দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম 29 তাৰিখে যিটো আমাৰ পৰীক্ষা হ'ল গ্ৰেড 3 বেচেলৰ ডিগ্ৰী আৰু HLC driver poster. That an online portal will be made live for downloading of soft copy of OMRC from 8 October 2024 from 11:30 am to 22 October 2024. তো ইয়াত কোৱা হৈছে যে 29 তাৰিখে আমাৰ বেচেলৰ ডিগ্ৰী আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে যি পৰীক্ষা হৈ গ'ল তাৰ OMRCবোৰ আমি 8 তাৰিখৰ পৰা আমি আবেদন কৰি পাব পাৰিম। 8 তাৰিখ 11:30 বজাৰ পৰা আমাৰ ৱেবছাইট খোলা থাকিব। ৱেবছাইট দুটা হৈছে www.sitesevaonline.org আৰু এটা হৈছে www.assam.gov.in। এই দুটা ৱেবছাইটত আমি নিজৰ লগইন আইডি যিটো হ'ব ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাই আমি লগইন কৰি তাত কি কৰিব লাগিব 50 টকা পে'মেণ্ট কৰি আমি আমাৰ OMR চিটবোৰ আমি পাব পাৰিম। আপোনালোকে নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি লগইন কৰি ল'ব। তাৰপিছত পে'মেণ্ট কৰাৰ পিছত আপোনালোক এটা কনফাৰ্মেশ্যন মেছেজ পাব। চ' ইয়াত লিখা আছে অন ৰিচিপমেণ্ট অফ এপ্লিকেশ্যন উইথ পে'মেণ্ট দ্য কনচাৰ্ণ কেণ্ডিডেট উইল ৰিচিভ SMS। তো SMS পোৱাৰ পিছতহে আপোনালোক OMR চিটবোৰ ডাউনলোড কৰিবলৈ পাৰিব। সকলোৱে OMR চিটবোৰ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই আপোনালোকৰ মাৰ্কছবোৰ কাউণ্ট কৰি ল'ব পাৰিব। জেনেৰেল কেটেগৰী যাৰ 100+ আহিব সেইবোৰে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক আৰু OBC যাৰ 90+ আহিব সেইবোৰো স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক আৰু ST SC সেইবোৰ যাৰ 80+ আহিব সেইবোৰো স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক। কাৰণ এবাৰ কাট অফ কোনো ক'ব নোৱাৰে কিমান যাব, কাৰণ এবাৰ নেগেটিভ মাৰ্কিং আছে প্লাছ পেপাৰ হাৰ্ড আহিছে। হয়তো যোৱাবাৰতকৈ কাট অফ কমিবও পাৰে, হয়তো বাঢ়িবও পাৰে, ক'ব নোৱাৰি। তো সেইকাৰণে সকলোৱে প্ৰিপেয়াৰ হৈ থকাটো ভাল, কাৰণ ৰিজাল্ট দিয়াৰ পিছত হয়তো আমাৰ সময় নহ'ব, হয়তো এসপ্তাহৰ ভিতৰত আমাৰ যিটো স্কিল টেষ্ট সেইটো হৈ যাবলৈ আছে। তো সেইকাৰণে প্ৰিপেয়াৰ হৈ থাকক। এনেধৰণৰ ইনফৰ্মেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।